সমন্বয় শিল্পী সমাজ নলবাৰীৰ উদ্যোগত ডক্টৰ ভূপেন হাজৰিকা শিশু উদ্যান নলবাৰীত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস উদযাপন। অনুষ্ঠানৰ আৰম্ভণিতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সমাজ ৰত্ন ধীৰেন কুমাৰ বৰ্মনে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰঞ্জিত কুমাৰ শৰ্মাই। ইয়াৰ পিছতে নলবাৰীৰ গৌৰৱ সদ্য প্ৰয়াত বাঁহীবাদক দীপক শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ সভাপতি দীপক কুমাৰ কলিতাই। আমন্ত্ৰিত শিল্পী আৰু নপুৰণি শিল্পীৰ দ্বাৰা অনুষ্ঠিত গীতমাতৰ গধূলিৰ সাংস্কৃতিক অনুষ্ঠানৰ ফুকন হালৈ সোঁৱৰণি মঞ্চ উদ্বোধন কৰে বিশিষ্ট সংগীত শিল্পী পুতুল তালুকদাৰে। ইতিমধ্যে তেখেতসকলৰ কেইবাটাও কাৰ্যসূচী সমাপন হৈছে। বন্তি প্ৰজ্বলন কাৰ্যসূচী ইতিমধ্যে আমি আনুষ্ঠানিকভাৱে কৰিলোঁ। ডক্টৰ ভূপেন হাজৰিকা তেখেত এজন গোটেই বিশ্বৰ এজন শিল্পী হিচাপে তেখেতে স্বীকৃতি লাভ কৰিছিল আৰু তেখেত 1926 চনত তেখেত জন্মগ্ৰহণ কৰিছিল। জন্মগ্ৰহণ কৰাৰ পিছতে কিছু বছৰ পিছতে তেখেতে গানৰ লগত সম্পৃক্ত হৈ পৰে আৰু তেতিয়াৰ পৰাই তেখেতে জীৱিত কাললৈকে তেখেতে গীতেই গাই গ'ল। আমাৰ কাৰণে অতি দুখজনক। এইকাৰণে দুখজনক কাৰণ আমি 2025 চনটো আমাৰ কাৰণে অতি বেদনাদায়ক। আমি কেইবাজনো মহান শিল্পীক আমি হেৰুৱালোঁ। আমাৰ মাজৰ পৰা আঁতৰি নোযোৱাৰ পিছতো আমি ক্ৰমান্বয়ে একোজনকৈ আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেশ্যনেল, য'ত আন্তঃৰাষ্ট্ৰীয় বুলি আমি কওঁ, স্বীকৃতি লাভ কৰিছে। আমাৰ অসমৰ তথা নলবাৰীৰ সুসন্তান দীপক শৰ্মা যোৱা 3 নৱেম্বৰত তেখেতৰ ইহলীলা সম্বৰণ কৰিলে। বাঁহী এটা সাধাৰণ এটা বাঁহীটো লৈ তেখেতে গোটেই বিশ্ব জিনিছিল। বাঁহীত তেখেতৰ যাদুকৰী যিটো সুৰ, সেই সুৰেৰে গোটেই বিশ্ববাসীক লগতে অসমবাসীকো তেখেতে সজীৱ কৰি ৰাখিছিল। কিন্তু তেখেতে আমাৰ মাজৰ পৰা খুব কম সময়ৰ থাকি আমাৰ মাজৰ পৰা আঁতৰি গ'ল। গতিকে গোটেই যিসকল আমাৰ সৈয়দ ছাদুল্লাহ ছাৰ, তেখেত এজন ভাল সংগীতজ্ঞ আছিল, ভাল এজন বক্তা আছিল, ভাল এজন ঘোষক আছিল, অভিনেতা আছিল। গতিকে আমাৰ মাজৰ পৰা ইতিমধ্যে অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ পুৰোধা হেমন্ত দত্ত ছাৰো আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু এনেকৈ কেইবাজনো বিশিষ্ট শিল্পী আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গৈছে। গতিকে আমি আটাইলৈকে আমাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। তেখেতসকল য'তেই নাথাকে কিয় নিশ্চয় ভগৱানে তেখেতসকলক ভালে কুশলে ৰাখিব। ভূপেন হাজৰিকা আমাৰ প্ৰাণৰো প্ৰাণ, কাৰণ তেখেতে জাতিটোক বহুত আগবঢ়াই থৈ গ'ল, ভাষাটোক আগবঢ়াই থৈ গ'ল। আমাৰ যিখিনি সংস্কৃতি, যিখিনি কলা কৃষ্টি সংস্কৃতি, সেইখিনি বিশ্বৰ দৰবাৰত তেখেতে চিনাকি কৰি থৈ গ'ল। গতিকে এই মহান শিল্পীজনক আমি আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। গতিকে সমগ্ৰ অসমৰ লগতে আমি নলবাৰীবাসীও আজি আমি তেখেতসকলক লগ হৈ পেলাই আমি সকলোৱে লগ হৈ তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু বিভিন্ন কাৰ্যসূচী ইতিমধ্যে সমন্বয় শিল্পী সমাজে কাৰ্যসূচী হাতত লৈছে। এতিয়া কিছু সময় পিছতে সংগীত প্ৰতিযোগিতা, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। গতিকে মই আশা কৰিছোঁ এই অনুষ্ঠানটোৰ দীৰ্ঘত্বৰ কামনা কৰিছোঁ। আগলৈ যাতে ইয়াতকৈ আৰু অধিকভাৱে আগবাঢ়ি যায় আৰু আমাৰ যিবিলাক সংস্কৃতিৰ লগত যিসকল জড়িত ব্যক্তি আছিল, মহান শিল্পীসকল আছিল, তেখেতসকলে যাতে সদায় স্মৰণ কৰি ৰাখে। আমি জীয়াই ৰাখিব লাগিব তেখেতসকলক সৃষ্টিৰাজি, তেখেতসকলৰ আদৰ্শৰাজিক আমি সন্মুখলৈ আগবঢ়াই নিব লাগিব। তেতিয়াহে তেখেতসকলৰ আত্মাই চিৰশান্তি লাভ কৰিব। আটাইলৈকে মই মংগল কামনা কৰিছোঁ এই যিসকল ইয়াত উপস্থিত আছে। আৰু শেষত আমাৰ মাজৰ পৰা আঁতৰি যোৱা প্ৰতিজন শিল্পী চিৰযুগমীয়া হৈ থাকক, চিৰজ্যোতিষ্মান হৈ থাকক। তেখেতসকলৰ যিখিনি আমাক দি থৈ গ'ল সেই দায়িত্বখিনি আমি সদায় পালন কৰিম। ধন্যবাদ।
নলবাৰীৰ পৰা হিমন্ত দাস, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।